ব্ৰহ্মপুত্ৰ হ'লে তেওঁক উভতাই দিলেহেঁতেন। বিদেশৰ সাগৰে বুজি নাপালে জুবিন গাৰ্গৰ গভীৰতা। সেই বিদেশী সাগৰতকৈও যে গভীৰ জুবিন গাৰ্গ। ব্ৰহ্মপুত্ৰই হয়তো ক'লেহেঁতেন জুবিনে অসমীয়াক যিমানখিনি দিছে হয়তো ময়েই দিব পৰা নাই তিমানখিনি। তেওঁ যিমানখিনি গীত গালে এটা এটাকৈ শুনিবলৈ হ'লে প্ৰায় 6 মাহমান সময় লাগিব। তেওঁ কৈছিল মই যিদিনা মৰিম সকলোৱে এই গীতটো গাব। কোনোৱে কৈছে জুবিন দা নোহোৱা দেশখনত মই কেনেকৈ থাকিম। কোনোৱে কৈছে জুবিন দাক বিদায় জনাব নোৱাৰি। জুবিনৰ ফটোত মালা থাকিব, সন্মুখত চাকি জ্বলাব। কথাবোৰ কেনেকৈ সম্ভৱ। কোনোবাই খঙতে কৈছে জীয়াই থাকোঁতে জুবিনক গালি পৰাসকলৰ আজি চকু পানী টকাৰ অধিকাৰ নাই। আকাশে গাতে ল'বৰে মন, সাগৰৰ তলিতে শুবৰে মন বুলি কৈ গুচি গ'ল ল'ৰাটো। কিন্তু এই মানুহজন কেনেকৈ জীয়াই থাকিব। প্ৰথমতে পত্নীক হেৰুৱালে, তাৰপিছত কন্যাক হেৰুৱালে, তাৰপিছত এতিয়া পুত্ৰও গুচি গ'ল। কোনোবাই কৈছে কৈফিয়ত যিয়েই নিদিয়ক কিয় ৰাইজে চামকানু মহন্তক ক্ষমা নকৰে। প্ৰশ্ন উত্থাপিত হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত কিয়। কোনোবাই কৈছে জুবিন যিমান দিন বদনাম হৈছে তাত ওচৰে পাজৰে ঘূৰি ফুৰা সাংগু পাংগুৰ বহুতো অৱদান আছে। আজিও তাৰ প্ৰতিফলন। কোৱা হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল বন্ধ কৰিব লাগে। কোৱা হৈছে চামকানু মহন্তক তদন্তৰ আওতালৈ আনিব লাগে। ভাইৰেল হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ এই ক্লিপ। জুবিন গাৰ্গ is here. Jubin, 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 Jubin. Joy Ahom. He is my backbone. Jubin Garg is here. Jubin Garg is here. Amar soul. Ei manutue. Mur atma. Amar atma. Our soul. Jubin, 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 Jubin. Jubin Garg. He is my backbone. Mur backbone to is Jubin Garg. Joy Ahom. So that I ৰঙালী অসমৰ অনুষ্ঠান, অসমীয়াৰ অনুষ্ঠান। এই জুবিন গাৰ্গ কৈছে কানো তোৰ কাৰণে আহিছোঁ। জুবিনে যিটো পাৰফৰ্মেঞ্চ দিছে। তাৰপিছত প্ৰশ্ন উত্থাপিত হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল মদ মাংসৰ ফেষ্টিভেল নেকি। জুবিন গাৰ্গে লিখিছে মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ। মাথো মোৰ ৰং সলনি হ'ব। হয়, সেই সাগৰৰ পৰা অন্য এটা ৰং লৈ জুবিন গাৰ্গ আমাৰ মাজত ৰৈ যাব। তেওঁতো অসমীয়া জীয়াই থাকে মানে জীয়াই থাকিব। ৰাইজে দাবী উত্থাপন কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জগৰীয়াক চিনাক্ত কৰক। মুখ মিঠা সেই বেপাৰীৰ তদন্ত হ'ব লাগে। কোৱা হৈছে ফেষ্টিভেল মহন্তৰ তদন্ত হওক। আৱেগিক হৈ কোনোবাই কৈছে জুবিন গাৰ্গো নোহোৱা হয়নে, জুবিন গাৰ্গো ঢুকায়নে। কেনে আচৰিত কথা। ভূপেন দাটো আমাৰ মাজত আজিও ঢুকুৱা নাই। জুবিন গাৰ্গে মঞ্চত উৎপাত কৰিলে অসমীয়া ৰাইজে ঘৰৰ ল'ৰাৰ দৰে গালি পাৰিছিল, আকৌ ঘৰৰ ল'ৰাৰ দৰে সকলোৱে পাহৰি বুকুত সাৱটি লৈছিল। কোৱা হৈছে বিষ্ণু জ্যোতিৰ যুগৰ পিছত ভূপেন হাজৰিকাৰ যুগ আহিছিল, তাৰ পিছত আহিল জুবিনৰ যুগ, কিন্তু তাৰ পিছত নাই। মৃত্যুৰ লগে লগে কিছু অপপ্ৰচাৰ হ'ল। স্কুবা ডাইভিঙত জুবিনৰ মৃত্যু হোৱা বুলি খবৰ ওলাল। পত্নী গৰিমা শইকীয়া গাৰ্গে ক'লে বন্ধু মিউজিচিয়ানসকলৰ লগত সাঁতুৰি থাকোঁতে চিজাৰ আহিছিল তেওঁৰ। স্কুবা ডাইভিঙৰ ভিডিঅ' ক্লিপ যিটো ভাইৰেল হৈছে সেয়াও ভুল আছিল। আৱেগিক হৈ কোনোবাই কৈছে অসমত আৰু বহাগ নাহে তুমি অবিহনে।
প্ৰশ্ন উত্থাপিত হৈছে এজন চিজাৰ ৰোগীক সদায় জুই আৰু পানীৰ পৰা দূৰত ৰাখিব লাগে তেনে ক্ষেত্ৰত লগৰ কেইজন ক'ত গৈছিল আচলতে 19 ছেপ্টেম্বৰত কি হৈছিল ৰাতিপুৱা ছিংগাপুৰৰ এছাম ছ'চাইটিৰ সদস্য আৰু আন কেইগৰাকী মানে জুবিন গাৰ্গক এখন ক্ৰুজলৈ নিমন্ত্ৰণ জনায় বগা ৰঙৰ কাপোৰ পিন্ধি আটায়ে এটা দ্বীপলৈ যোৱাৰ কথা আছিল সেই ক্ৰুজত এক সংগীতৰ পৰিৱেশো গঢ় লৈ উঠিছিল তাৰ পিছত জুবিনে সাঁতুৰিবলৈ বিচাৰিছিল সাগৰত সাঁতুৰি পুনৰ ক্ৰুজলৈ উভতি আহিল তেওঁ তাৰ কিছু সময় পিছতে আকৌ এবাৰ সাঁতুৰিবলৈ গৈছিল সেইবাৰে চিজাৰ এটেকৰ চিকাৰ হৈছিল তেওঁ তাৰ পিছত হস্পিটেললৈ লৈ অনা হ'ল যদিও তেওঁ নাছিল অসমৰ কাৰণে চিন্তা কৰা মানুহ এজন নোহোৱা হ'ল ভগ্নী জংকীৰ দেশলৈ তেওঁ গুচি গ'ল